শান্তি 20 মে 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, বাবা তোমালোক সন্তানসকলক অবিনাশী উপাৰ্জন কৰাত সহায় কৰিবলৈ আহিছে। এতিয়া তোমালোকে জ্ঞান ৰত্ন যিমান উপাৰ্জন কৰিব বিচৰা কৰিব পাৰা। প্ৰশ্ন: আসুৰিক সংস্কাৰবোৰ পৰিৱৰ্তন কৰি দৈৱী কৰি তুলিবলৈ কোনটো বিশেষ পুৰুষাৰ্থৰ প্ৰয়োজন? উত্তৰ: সংস্কাৰবোৰ পৰিৱৰ্তন কৰিবলৈ যিমান সম্ভৱ দেহী অভিমানী হৈ থকাৰ অভ্যাস কৰা। দেহ অভিমানত আহিলেই আসুৰিক সংস্কাৰ গঢ় লৈ উঠে। পিতা আসুৰিক সংস্কাৰবোৰক দৈৱী সংস্কাৰ কৰি তুলিবলৈ আহিছে। পুৰুষাৰ্থ কৰা যে প্ৰথমে মই দেহী আত্মা, পাছত এই শৰীৰ। ধাৰণাৰ বাবে মুখ্য সাৰ: এজন পিতাৰ প্ৰতি অব্যভিচাৰী প্ৰীতি ৰাখি ৰাখি কৰ্মাতীত অৱস্থা পাব লাগে। এই পুৰণি দেহ আৰু পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগ্য জন্মিব লাগে। 2. পিতাৰ নিৰ্দেশনাৰ বিৰুদ্ধে গৈ কোনো কাম কৰিব নালাগে। যুদ্ধক্ষেত্ৰত কেতিয়াও পৰাজিত হ'ব নালাগে। দ্বৈত অহিংসা হ'ব লাগে। বৰদান: শুভ ভাৱনাৰে সেৱা কৰোঁতা পিতাৰ সমান অপকাৰীৰ প্ৰতিও উপকাৰী হোৱা। বিস্তাৰ: যেনেকৈ পিতাই অপকাৰীৰো উপকাৰ কৰে, তেনেকৈ তোমালোকৰ আগত যেনেকুৱাই আত্মা নহওক, কিন্তু নিজৰ দয়াৰ বৃত্তিৰে শুভ ভাৱনাৰে তেওঁক পৰিৱৰ্তন কৰি দিয়া, এয়াই হৈছে সঁচা সেৱা। যেনেকৈ বিজ্ঞানীসকলে বালিতো খেতি উৎপাদন কৰি দিয়ে, তেনেকৈ শান্তিৰ শক্তিৰে দয়াশীল হৈ অপকাৰীৰো উপকাৰ কৰি ধৰণী পৰিৱৰ্তন কৰা। স্ব-পৰিৱৰ্তনেৰে শুভ ভাৱনাৰে যেনেকুৱাই আত্মা নহওক পৰিৱৰ্তন হৈ যাব, কিয়নো শুভ ভাৱনাই সফলতা অৱশ্যেই প্ৰাপ্ত কৰায়। শ্লোগান: জ্ঞান মন্থন কৰাটোৱে সদায় হৰ্ষিত হৈ থকাৰ আধাৰ। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত: তোমালোক ব্ৰাহ্মণৰ দৰে আত্মিক ব্যক্তিত্ব গোটেই কল্পত অন্য কাৰো নাই, কিয়নো তোমালোক সকলোৰে ব্যক্তিত্ব গুৰুতা হৈছে উচ্চতকৈও উচ্চ স্বয়ং পৰমাত্মা। তোমালোকৰ সকলোতকৈ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ ব্যক্তিত্ব হৈছে সপোনতো বা সংকল্পতো সম্পূৰ্ণত পবিত্ৰতা। এই পবিত্ৰতাৰ লগতে চেহেৰা আৰু চলনত আত্মিকতাৰো ব্যক্তিত্ব আছে। নিজৰ এই ব্যক্তিত্বৰ সদায় স্থিত হৈ থকা, তেতিয়া সেৱা স্বত হ'ব। শান্তি।